মঙলদৈৰ এখন আগশাৰীৰ সংগীত আৰু নৃত্য শিক্ষানুষ্ঠান ত্ৰিনয়ন সংগীত মহাবিদ্যালয়। মহাপুৰুষ দুজনাৰ যি অনুপম অৱদানে অসমৰ সংস্কৃতিৰ ভঁৰাল বিশ্বৰ বুকুত জাকত জিলিকাই চহকী কৰি থৈ গ'ল, সেই অনুপম সংস্কৃতি আৰু সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু পৰিৱেশ্য কলা হিচাপে প্ৰতিষ্ঠা লাভ কৰাই উদ্দেশ্য মঙলদৈৰ আগশাৰীৰ সংগীত আৰু সত্ৰীয়া নৃত্যৰ শিক্ষানুষ্ঠান ত্ৰিনয়ন সংগীত মহাবিদ্যালয়ৰ। যাৰ কাৰণে সংগীত আৰু সত্ৰীয়া নৃত্যৰ শিক্ষানুষ্ঠানখনে এইবাৰো দৰঙৰ পাথৰিঘাটৰ শ্ৰী শ্ৰী ৰত্নাৱলী সত্ৰত নৃত্যৰ ছন্দে ছন্দে অনুষ্ঠানৰ জৰিয়তে গাঁৱত পৰিৱেশন কৰে কেইবাটাও নৃত্যশৈলী। ঘোৰতাল নৃত্য, কৃষ্ণ নৃত্য, বাহাৰ নাচ, ৰজাঘৰীয়া আদি নৃত্য প্ৰদৰ্শন কৰা হয় শ্ৰী শ্ৰী ৰত্নাৱলী সত্ৰত। মূলতঃ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এদিনীয়া কাৰ্যসূচীৰ জৰিয়তে গুৰুজনাৰ সৃষ্টি পৰম্পৰাগতভাৱে গ্ৰামাঞ্চলত পৰিৱেশন কৰি গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীক ঘোৰতাল নৃত্য, কৃষ্ণ নৃত্য, বাহাৰ নাচ, ৰজাঘৰীয়া নৃত্য আদিৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে। মঙলদৈৰ ভিতৰতে উন্নতমানৰ এই সত্ৰীয়া নৃত্যৰ শিক্ষানুষ্ঠানলৈ চিপাঝাৰ, ভকতপাৰা, দলগাঁও, কলাইগাঁও, টংলা আদি বিভিন্ন স্থানৰ পৰা প্ৰশিক্ষণ লাভ কৰিবলৈ আহে শিক্ষাৰ্থীসকল। চনতে স্থাপিত শিক্ষানুষ্ঠানখনে বিভিন্ন সময়ত গাঁৱত গুৰুজনাৰ সৃষ্টিক প্ৰচাৰৰ কাৰণে কাম কৰি আহিছে। নৃত্যৰ ছন্দে ছন্দে অনুষ্ঠানটোত উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক, কালশিলা সত্ৰৰ সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্ত, অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়া, বিশিষ্ট সত্ৰীয়া নৃত্যৰ সাধক, গৱেষক গোবিন্দ শইকীয়াৰ লগতে অসমৰ সত্ৰ মহাসভাৰ কেইবাগৰাকীও বিশিষ্ট লোক।
সংস্কৃতি আমাৰ মূল বস্তু, আমাৰ হৃদয়ৰ বস্তু। এই বস্তুটোকে গুৰুজনাৰ অপূৰ্ব সৃষ্টিটোক লৈ পেলাই আমি অসমবাসীক একত্ৰিত কৰিবৰ এটা প্ৰয়াস। কাৰণ আমাৰ ইপিনে ভাষাৰ পিনে অস্তিত্ব এটা বিপন্নপন্ন হৈছে, ধৰ্মৰ প্ৰতি হৈছে, সংস্কৃতিৰ প্ৰতি হৈছে। নৱপ্ৰজন্মক উদ্ধাৰ কৰিবৰ কাৰণে আৰু অসমৰ যিজন আমাৰ পিতৃস্বৰূপ, অসমীয়া জাতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 550 বছৰ আগতে আমাক যিটো অপূৰ্ব সৃষ্টি দি থৈ গ'ল, এতিয়া বিশ্ব দৰবাৰত তোলপাৰ লগাই আছে, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সত্ৰীয়া নৃত্য বুলি প্ৰমাণিত হৈ গৈছে। তেনেকুৱা এটা বস্তু আমি এই প্ৰচাৰ গাঁৱৰ মাজত, ভিতৰুৱা ঠাইৰ মাজত প্ৰচাৰ কৰি এই নৱপ্ৰজন্ম নতুন নতুন ল'ৰা ছোৱালীক লৈ পেলাই আমি এনেকৈ ধৰণৰ কৰিবলৈ এটা চেষ্টা কৰিছোঁ। আৰু অসম সত্ৰ মহাসভাৰ এতিয়ালৈকে আমি 200খন মহাবিদ্যালয় এনেকৈ অসমত খোলা হৈছে। তাৰ বাহিৰে বাহিৰতো আছে, দিল্লীত আছে, হাৰিয়ানাত আছে, এতিয়া বাংলাদেশতো ব্যৱস্থা কৰা হৈছে, নেপালতো কৰা হৈছে, পশ্চিমবংগতো আছে। ঠিক তেনেকৈ আমি মানে অকল অসমতে থাকিব খোজা নাই, বাহিৰতো যাবলৈ এটা চেষ্টা কৰিছোঁ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। মঙলদৈৰ এখন আগশাৰীৰ সংগীত আৰু নৃত্য শিক্ষানুষ্ঠান ত্ৰিনয়ন সংগীত মহাবিদ্যালয়। মহাপুৰুষ দুজনাৰ যি অনুপম অৱদানে অসমৰ সংস্কৃতিৰ ভঁৰাল বিশ্বৰ বুকুত জাকত জিলিকাই চহকী কৰি থৈ গ'ল, সেই অনুপম সংস্কৃতি আৰু সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু পৰিৱেশ্য কলা হিচাপে প্ৰতিষ্ঠা লাভ কৰাই উদ্দেশ্য মঙলদৈৰ আগশাৰীৰ সংগীত আৰু সত্ৰীয়া নৃত্যৰ শিক্ষানুষ্ঠান ত্ৰিনয়ন সংগীত মহাবিদ্যালয়ৰ। যাৰ কাৰণে সংগীত আৰু সত্ৰীয়া নৃত্যৰ শিক্ষানুষ্ঠানখনে এইবাৰো দৰঙৰ পাথৰিঘাটৰ শ্ৰী শ্ৰী ৰত্নাৱলী সত্ৰত নৃত্যৰ ছন্দে ছন্দে অনুষ্ঠানৰ জৰিয়তে গাঁৱত পৰিৱেশন কৰে কেইবাটাও নৃত্যশৈলী। ঘোৰতাল নৃত্য, কৃষ্ণ নৃত্য, বাহাৰ নাচ, ৰজাঘৰীয়া আদি নৃত্য প্ৰদৰ্শন কৰা হয় শ্ৰী শ্ৰী ৰত্নাৱলী সত্ৰত। মূলতঃ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এদিনীয়া কাৰ্যসূচীৰ জৰিয়তে গুৰুজনাৰ সৃষ্টি পৰম্পৰাগতভাৱে গ্ৰামাঞ্চলত পৰিৱেশন কৰি গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীক ঘোৰতাল নৃত্য, কৃষ্ণ নৃত্য, বাহাৰ নাচ, ৰজাঘৰীয়া নৃত্য আদিৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে। মঙলদৈৰ ভিতৰতে উন্নতমানৰ এই সত্ৰীয়া নৃত্যৰ শিক্ষানুষ্ঠানলৈ চিপাঝাৰ, ভকতপাৰা, দলগাঁও, কলাইগাঁও, টংলা আদি বিভিন্ন স্থানৰ পৰা প্ৰশিক্ষণ লাভ কৰিবলৈ আহে শিক্ষাৰ্থীসকল।
2009 চনতে স্থাপিত শিক্ষানুষ্ঠানখনে বিভিন্ন সময়ত গাঁৱত গুৰুজনাৰ সৃষ্টিক প্ৰচাৰৰ কাৰণে কাম কৰি আহিছে। কথাতে আছে বোলে মন কৰিলে চন, বাকৰি মাটিতেই ধন। হয়, এই আত্মবাক্যশাৰীৰ প্ৰাসংগিকতাক পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে কোকৰাঝাৰ চহৰৰ তিতাগুৰিৰ জানাগাঁৱৰ উদ্যমী প্ৰবল আত্মবিশ্বাসী স্বনিৰ্ভৰশীল যুৱক ৰাহুল নাৰ্জাৰীয়ে, যি সময়ত এটা চৰকাৰী চাকৰিৰ আশাত শিক্ষিত অৰ্ধশিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে বিষয়াৰ টেবুলে টেবুলে ঘূৰি অমূল্য সময় তথা অৰ্থ ব্যয় কৰিছে, তেনে সময়তেই ৰাহুলে গাহৰিৰ পাম স্থাপন কৰি গাহৰি পালনেৰে সকলোৰে বাবে আত্মনিৰ্ভৰশীলতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। সাধাৰণতে মই নিজেই খুব ইচ্ছা আছিলে এটা ফাৰ্ম কৰি জীৱনটোত কেনেকৈ আমি সুন্দৰকৈ জীৱন যাপন কৰিবলৈ সুবিধাটো ল'ব পাৰোঁ। সেই মৰ্মে মই নিজাকেই এটা ষ্টাৰ্ট কৰিলোঁ। অকল মোৰ প্ৰথমতে আছিলে 9টা গাহৰি। এই 9টা গাহৰি লৈ মই ষ্টাৰ্ট কৰিলোঁ 2018 চনত। এয়া কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা তিতাগুৰিৰ জানাগাঁওস্থিত ৰাহুল নাৰ্জাৰীৰ গাহৰি পাম। ৰাহুলে নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত কয় যে গাহৰি পাম স্থাপন তথা গাহৰি ব্যৱসায়ৰ যোগেদি সন্তোষজনক লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। বজাৰ বুলি কওঁতে গাহৰিৰ বজাৰ আমাৰ ইমান চিন্তা কৰিবলগীয়া নাই। বৰ্তমান যিটো বজাৰ বহুত আছে, কিন্তু আমাৰ প্ৰডাক্ট এভেইলেবিলিটি নাই। যিহেতুকে গাহৰি আমাৰ পালকসকলে খুব কম আৰু খোৱা ব্যক্তিসকলে বেছি, যিহেতুকে সেইকাৰণে প্ৰডাক্ট নাই আৰু খোৱা ব্যক্তি বহুত আছে। ইজিলি আমি বিক্ৰী কৰিবলৈ পাওঁ আৰু যথেষ্ট ভাল ৰেটত আমি বিক্ৰী কৰোঁ। ৰাহুলে লগতে কয় 2018 চনত মাথো 9টা গাহৰিৰে পামখন স্থাপন কৰা হৈছিল। এতিয়া সেয়া বৃদ্ধি পাই 100টাতকৈও অধিক হ'লগৈ। পামখনত থলুৱা প্ৰজাতিৰ গাহৰিৰ লগতে উন্নত প্ৰজাতিৰ যেনে হেম্পশ্বায়াৰ, ইয়ৰ্কশ্বায়াৰ আদি উপলব্ধ হয়। সম্প্ৰতি সকলো ধৰণৰ খা খৰচ বাদ দি প্ৰতিমাহে 60,000তকৈ অধিক অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাহুলে। ইয়াত আমাৰ বিভিন্ন প্ৰজাতিৰ গাহৰি উপলব্ধ হয়। তাতে আমাৰ গোৱালপাৰাৰ যিটো আমি ঠাউকৰি বুলি কোৱা হয়, এই ব্ৰিডটো মোৰ ফাৰ্মত মোটামুটি এভেইলেবল পোৱা যায় বৰ্তমান। আৰু তেনেকৈ আমাৰ যিটো ডুম লোকেল বুলি আমি কোকৰাঝাৰতহে পায়, সেইখিনিও ব্ৰিড মোৰ হাতত বৰ্তমান আছে। লগতে হেম্পশ্বায়াৰটো আছেই আৰু ইয়ৰ্কশ্বায়াৰো মোৰ এভেইলেবল ব্ৰিড বৰ্তমান পোৱা যায়। পৰিশ্ৰমী তথা আত্মবিশ্বাসী ৰাহুলৰ মতে যিকোনো কাম কৰিলে ততাতৈয়াকৈ ফলাফল আশা কৰা নাযায়, কিছু সময় তথা ধৈৰ্যৰ প্ৰয়োজন হয়। আনহাতে গাহৰিৰ উপৰিও থলুৱা কুকুৰা, মুৰ্গী, হাঁহ আৰু ছাগলী পামো আৰম্ভ কৰিছে ৰাহুলে। বজাৰৰ বাবে সমস্যা নাই বুলি জানিবলৈ দি চাহিদা অনুযায়ী গাহৰিৰ মাংস এতিয়া পৰ্যাপ্ত নহয়। গতিকে গাহৰিৰ লগতে আন পাম স্থাপনৰ জৰিয়তে নিবনুৱাসকলে আত্মসংস্থাপনৰ পথ উলিয়াই ল'ব পাৰে বুলিও কয় ৰাহুলে।